পৰীক্ষাত আমি প্ৰায় পাৰ্চেণ্টেজ টপিকটোৰ পৰা কুৱেশ্যন আহি থকা দেখা পাওঁ আৰু এনেধৰণৰ কুৱেশ্যন আহি দেখা পাওঁ য'ত 8% অফ 5 লিটাৰ বুলি সুধি এনচাৰকেইটাত আমাৰ ইউনিটটো বেলেগ হৈ থাকে এতিয়া 8% অফ 5 লিটাৰ সুধিছে আৰু আমাৰ এনচাৰবিলাকত দিয়া আছে যে 40 মিলিলিটাৰ 400 মিলিলিটাৰ 4000 মিলিলিটাৰ 4 মিলিলিটাৰ এতিয়া প্ৰথম কামটো আমাৰ ইয়াত কি হ'ব যে আমি এই ইউনিটবিলাক কনভাৰ্ট কৰি ল'ব লাগিব এতিয়া 5 লিটাৰক যদি আমি মিলিলিটাৰলৈ লৈ যাওঁ আমি কি কৰিব পাৰিম আমি জানো যে 1 লিটাৰত 1000 লিটাৰ তেন্তে 5 লিটাৰত কিমান হ'ব 5000 মিলিলিটাৰ হ'ব ওকে এতিয়া যেটো 8% of 5 liter that means 8% of car hobo 8% of 5000 milliliter hobo এটা 8000 of 5000 milliliter যদি আমি সিম্পলিফাই কৰো 8 divided by 100 into 5000 hobo ওকে 00 দুটা কাটা যাব আৰু 850 যা কিমান হ'ব 400 হ'ব that means 400 milliliter আৰু যোনটো অপচন সি আছে গতিকে অপচন সি টোৱে কি হ'ব কাৰেক্ট হ'ব থ্যাংক ইউ